50-60 হাজাৰ টকা দিলে ওলাই যাব। 4.5 লাখ টকা আহিব। 4.5 লাখ টকা ড্রাইভার 2020 এখন 2013 হয় 1.5 লাখ টকা। 1.5 লাখ টাকা। আর কোনোবা যদি রিফাইনেন্স করব লাগা হয় অলপ চলপ পয়সা রিফাইনেন্স করাই দিব পারেন। মানে 2 বছর মানো ডিফেন্স আরামত হয়ে যাবে। হয়ে যাব। 2000 টাকা 1,40,000 1,25,000 টাকা। 1,25,000 টাকা। 28 সালের ট্যাক্স ক্লিয়ার আছে। ওকে। আর দাম হল আপনার 1,10,000 টাকা। হে গাইজ নমস্কাৰ, স্বাগতম জনাইছোঁ জেটি হোম বক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ। আৰু বহুতে যদি বিহুৰ আগত লোৱা নহ'ল গাড়ী, তেতিয়াহ'লে আপোনালোকে যদি এতিয়া ল'ম বুলি ভাবি আছে তেন্তে আপোনালোকে আহিব পাৰে KB অটো এজেঞ্চিত। ইয়াতে যিমান বাজেটত আপোনালোকে বিচাৰে, আৰু ইয়াতে সকলোতকৈ ভাল কথা হ'ল কি আপোনালোকে কম বাজেটত ল'ব পাৰিব। মানে যদি হাতত 40,000 50,000 টকা এটা আছে ডাউন পে'মেণ্ট এইটো দি পেলাই ডিলাৰত আপোনালোকে গাড়ী পাৰ্চেছ কৰিব পাৰিব। তো ডিলাৰৰ অনা দাদা আছে মোৰ সৈতে, দাদা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত। অ'কে, কিমানমান টকাৰ পৰা আজি আৰম্ভ হ'ব? কমৰ ভিতৰত আমাৰ ধৰক 1 লাখৰ পৰাই ধৰক আছে আৰু 80,000 1 লাখ 80,000 1 লাখ। কিমান মান ষ্ট'ৰ থাকে আপোনালোকৰ ডিলাৰত? এনেই বহুত থাকে, কিন্তু পাৰ্কিঙৰ অসুবিধা হয়। ধৰক এতিয়া 70খন 75খন মান আছে। 70-72খন মান আছে। তো সকলো ধৰণৰ গাড়ী পাব? আছে, মেক্সিমাম গাড়ী আছে আৰু। অ'কে, সকলো ধৰণৰ গাড়ী পাব। আৰু ডিলাৰ সদায় অ'পেন থাকিব 7 দিন। আৰু ৰিফাইনেন্স চেল এক্সচেঞ্জ গোটেইখিনি হয়, আপোনালোকে জানে, আগতো ভিডিঅ' বনাইছোঁ। দাদা এবাৰ এড্ৰেছটো কৈ দিব নতুন গুৱাহাটী এয়াৰপৰ্টত হয়। আচ্ছা, আপোনাৰ বুল্লাৰ পাৰ বুলি কয় জেগাটো। আৰু মোক হোৱাটছএপত মেছেজ কৰিলে হ'ল, মই লোকেশ্যনটো দি দিম। কিবা ফোন কৰা টাইমিং আছে নেকি জনাব বিচাৰিব? ৰাতি কৰিলে অলপ ডিষ্টাৰ্ব হয়, 10টাৰ পিছত আহিলে অলপ ডিষ্টাৰ্ব হয়, বাকী এনেই অসুবিধা নাই। হয়, অ'কে। তো দাদাই ক'লে যে 10টাৰ পিছত আপোনালোকে ফোন কৰিলে অলপ অসুবিধা হয়, কাৰণ সকলোৰে পাৰ্চনেলি কাম থাকে, আপোনালোকে জানে নিশ্চয়। তো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ ভিডিঅ'টো। আৰু যদি আপোনালোকে ইয়াৰ পৰা গাড়ী পাৰ্চেছ কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে আহক ইয়াতে ডিলাৰত। আহি বুলি গাড়ীখন চাই মেলি ফুল্লি ভেৰিফাই হোৱাৰ পিছত আপোনালোকে গাড়ী পাৰ্চেছ কৰক, কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যন হৈছোঁ। তো চুইফ্টৰ পৰা আৰম্ভ কৰোঁ। 2020 নৱেম্বৰৰ গাড়ী। আচ্ছা, এইখন চুইফ্ট VXI হয়। আৰু দাম আছে এইখন 5,60,000। আৰু আৰম্ভণিতে মই কৈ দিওঁ, আমাৰ দামবিলাক চব ফিক্স হয়, আমি ফিক্স হিচাপতে ৰাখা যায়। তাতে RC ইঞ্চুৰ ট্ৰান্সফাৰ এইখিনি আমাৰ লগত থাকে, আমাৰ পৰা মিলিত হয়। অ'কে, ঠিক আছে। নেক্সট কওক, ডিজাৰ। এইটো হ'ল ডিজাৰ 2017 লাষ্টৰ হয়। আচ্ছা, এইটোৰ দাম আছে আপোনাৰ 4,30,000 পেট্ৰল। 4,30,000 পেট্ৰল। কিমান 1 লাখ মান দিলে ওলাই যাব, ফাইনেন্সৰ অসুবিধা নাই। আচ্ছা, 1 লাখ মান টকা দিলে ওলাই যাব। মেঘালয় চাইডত হয় নেকি দাদা? শ্বিলং চাইডত হয়, ৰিফাইনেন্স হৈ যায়। তুৰা চাইডত মেঘালয়ৰ ভিতৰত আপোনাৰ তুৰা হয়, নংপু হয়, শ্বিলং হয়। अच्छा, এনেকে হয়, মেঘালয় मैक्सिमम जगह হয়। ओके, अगर कोई देख रहा है मेघालय से तो आप लोग पूछते रहते हो। हमारे मेघालय में जिरांग আছে, जिरांगতো हो जाए। ओके, जिरांग में भी हो जाएगा। तो बहुत लोग पूछते रहते हैं, कमेंट करते रहते हैं कि मेघालय में रिफाइनेंस होगा कि नहीं होगा। तो हो जाएगा, यहाँ पे KB ऑटो एजेंसी करवा रहे हैं, तो आप लोग आ सकते हो। नेक्स्ट এইটো হ'ল আপোনাৰ ডিজাৰ 2018 নৱেম্বৰ মাহৰ। আচ্ছা, আৰু এইটোৰ দাম আছে আপোনাৰ 5,20,000। 5,20,000 এখনো 1,20,000 মান দিলে 1,20,000 মান দিলে ওলাই যাব। ডেটছ এণ্ড গো বিৰাট বিক্ৰী হোৱা গাড়ী, আমি বহুত বিকিছোঁ এইখন গাড়ী। আচ্ছা, ডেটছ এণ্ড গো কাষ্টমাৰ বহুত চইচ কৰে। আৰু এইটোৰ দাম আছে আপোনাৰ 2 লাখ টকা। 2 লাখ টকা। 2 লাখ টকা। এইটো 2015 হয়, 2017ৰো আছে, 18ৰো আছে। এনেকৈ ডেটছ এণ্ড গো আছে বহুত, দেখিব আগলৈ। ওকে, খুব ধুনীয়া ষ্টিকাৰ লগা আছে আপোনালোকে, গোটেই লাগি আছে। দাম 2 লাখ টকা। 50,000 ডাউন পেমেণ্ট দিলে হ'ল, বাকী ফাইনেন্স হৈ যাব। ওকে, নেক্সট এইখন হ'ল আমাৰ পুৰণাৰ ভিতৰত চবচে ধুনীয়া গাড়ী। আচ্ছা, আপোনাৰ ভাৰ্না পেট্ৰল, একদম শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'লেও ভুল নহয়। ওকে, এইখনৰ দাম আছে আপোনাৰ 1,25,000 পেট্ৰল। এইখন ফাইনেন্স নহয়, কেছৰ দাম কৈছোঁ। কিবা গাড়ীৰ কাম আছে নেকি? একো নাই, একো নাই। ওকে, ইয়নখন কম বাজেটত গাড়ী লাগে। 2015 হয় এইখন ইয়ন। আৰু AC পাৱাৰ উইণ্ডো আছে। দাম হ'ল 1,90,000। 1,90,000 টকা তো। মানে গৰমৰ দিনত যদি কোনোবাই বাইক ল'লে পেলাই যদি বাইকৰ বাজেটত AC পাৱাৰ উইণ্ডো মেজিক চিষ্টেম গোটেইখিনি বিচাৰে, তেতিয়াহ'লে আপোনালোকে KB অটো এজেঞ্চি আহিব পাৰিব। নেক্সট কুইডখন, এইটো কুইড হ'ল। কুইড আপোনাৰ 2016 হয়। আচ্ছা, আৰু কুইড আমাতে বহুতকেইটা আছে, 18, 16 সেনেকা। ওকে, এতিয়া কুইডটোৰ দাম আছে আপোনাৰ 2,35,000। আপোনাৰ 50,000 মান ডাউন পেমেণ্ট দিলে হ'ব। সেইটো আপোনাৰ ফাইনেন্স হৈ যাব। 2.5 লাখ টকাত আপোনালোকে কুইড লৈ যাব পাৰিব গাইছ। মাত্ৰ 50,000 মান টকা দিয়ক দাদাক আৰু লৈ যাওক এইখন। নেক্সট কওক, ৱেগনাৰ 2022 নৱেম্বৰৰ। আচ্ছা, গাড়ী 23,000 চলা হয়, বহুত ধুনীয়া, ব্ৰেণ্ড নিউ কণ্ডিশ্যন। ওকে, দাম হ'ল 5.5 লাখ টকা। 5.5 লাখ টকা। ওকে, 5.5 লাখ টকাত আপোনালোকে ৱাগনাৰ লৈ যাব পাৰিব। নতুনখনটো বহুত পৰিব, 9 লাখ মান। সকলোৱে সেইটো কমেণ্টে কৰিব খোজে যে নতুনৰ দামনো কিমান, আপুনি যে 5.5 লাখ কয়, নতুনৰ দাম 8.5 ওপৰত পৰে। 8.5 ওপৰত পৰে। ওকে, এইখনো 1,20,000 মান দি লৈ যাব পাৰিব। নেক্সট কওক। তো আপোনাৰ এইটো হ'ল TUV T6 মডেল। আচ্ছা, আৰু আপোনাৰ 2016 গাড়ী হয়। ওকে, আৰু গাড়ী খুব ধুনীয়া হৈ আছে। দাম হ'ল 4.5 লাখ টকা। এইটো 1 লাখ মান ডাউন পেমেণ্ট দিলে ওলাই যাব। 1 লাখ মান দিলে এইখন লৈ যাব পাৰিব। ওকে, কোনোবা যদি ডাঙৰ গাড়ী চলাবৰ মন আছে XUV ছেগমেণ্টৰ, তো এইখন মাত্ৰ 1 লাখ টকা দি লৈ যাব পাৰিব। বলেৰো কওক। এইটো বলেৰো হয়, 2017 লাষ্টৰ হয়। আচ্ছা, আৰু এইখনৰ দাম আছে আপোনাৰ SLX মডেল, দাম আছে 5 লাখ টকা। 1 লাখ মান ডাউন পেমেণ্ট দিলে হ'ল ওলাই যাব। ওকে, 5 লাখ টকাত আপোনালোকে বলেৰো পাই আছে।
কিবা গাড়ীৰ কামটো কৰিবলগীয়া নাই দাদা বলেৰ'খনৰ আমাৰ লোৱাৰ আগতে কিবা কাম থাকিলে আমি কৰাই দিওঁ ওকে নেক্সট কওক এইখন হ'ল টাটা হেৰিয়াৰ 2020 হয় আচ্ছা গাড়ীখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ হয় Okay. দাম আছে আপোনাৰ এইখনত 10,80,000 টকা 10,80,000 2 লাখ মান টকা দিলে ফাইনেন্স হৈ যাব আচ্ছা। এইখন হ'ল আপোনাৰ বলেৰো আচ্ছা 2016 লাষ্টৰ হয় হয় আপোনাৰ M2 দিয়া কিন্তু গাড়ী একদম শ্ব'ৰুম কণ্ডিশ্যন 5 লাখ টকা না আচ্ছা কোনোবা যদি এক্সচেঞ্জ কৰে পুৰণি গাড়ীখন দি পেলাই বলেৰ'খন লৈ যাব বিচাৰে বলেৰো বুলি নহয় আমাৰ সকলো গাড়ীতে এক্সচেঞ্জ হয় ওকে মানে ভেলুটো মিলিব লাগিব তেওঁৰ লগত আমাৰ ভেলুটো মিলিব লাগিব আচ্ছা এইটো হ'ল 2014 বলেৰো আচ্ছা। এচি পাৱাৰ ইণ্ডো থকা 2014 হয় দাম হ'ল 3.5 লাখ টকা এইটো ঠিক এনেকুৱা 1 লাখ মান দিলে ফাইনেন্স হৈ যায় কি কয় 3.5 লাখ টকাত বলেৰো বলেৰো হয় 3.5 লাখ টকাত বলেৰো দি আছে মাত্ৰ 80,000 বা 1 লাখ টকা দি পেলাই আপোনালোকে লৈ যাব পাৰিব গাইছ আর 2017 হয় আচ্ছা আর 4x4 মডেল টপ মডেলখন এসি আচ্ছা। পাওয়ার উইন্ডো সব থাকে ওকে আর ভিতরে ডানলপ সিট বনোৱা আছে আচ্ছা এইখনৰ দাম হল আপোনাৰ 5.5 লাখ টকা এইখনৰ 5.5 ৰিফাইনেন্স হৈ যাব 1 লাখ মান দিলে হল 1 লাখ মান দিলে লৈ যাব হৈ পাৰিব যাব ওকে এইটো হল 2017 ৰেডিগো আচ্ছা। টপ মডেলখন ওকে আৰু দাম আছে আমাৰ 165 তাতে আমাৰ ৰিফাইনেন্সটো কৰাই দি লাগিলে কৰাই দিব পাৰে ওকে ৰিফাইনেন্স কৰাই দিব খুব সুন্দৰ কালাৰত আছে ৰেডিগো যদি বিচাৰি আছিলে নেক্সট কক গ্ৰেন আইটেম হল গ্ৰ্যান্ড আইটেন 2014 ব্ল্যাক কালাৰ আচ্ছা ব্ল্যাক আপোনাৰ দাম আছে পুশ বটন স্টার্ট দাম আছে আপোনাৰ 1,80,000 টকা এইখনৰ 30-40,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে 1,80,000 টকাত ব্ল্যাক বিউটি দি আছে গাড়ী চাওক গাড়ী সুন্দৰ হৈ আছে মাত্ৰ 1,80,000 টকা 3 বছৰ মান ৰিফাইনেন্স হৈ যাব দাদা হৈ যাব নেক্সট যদি কোনোবা কম বয়সৰ গাড়ী বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে আহিব পাৰিব এল্টো 800 এলপিডেন্ট আছে আমাৰ তাত 19-20 এনেকা আছে আচ্ছা। আৰু এইটো হ'ল 2019 ৰ গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল ফেন আচ্ছা আৰু এইটো দাম আছে আপোনাৰ 3 লাখ টকা আৰু এন্ড্ৰইড টাচ স্ক্ৰীনটো যিটো সেইটো লাগি আছে আচ্ছা টাচ স্ক্ৰীন লাগি আছে তো এলেক্সাই মডেল এইখনো আপোনালোকে 1 লাখ মান টকা ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব নেক্সট আহিছো সুইফট যদি কোনোবাই বিচাৰি আছিলে আহক কেবি অটো এজেন্সি কিমান টকা ডাউন পেমেন্ট দিব লাগিব এটা সুইফট ডিজায়াৰ হয় 80,000 মান টকা দিলে ওলাই যাব আচ্ছা সুইফট ডিজায়াৰ 80,000 মান টকা দিলে ওলাই যাব গাড়ী চাওক গাড়ী খুব সুন্দৰ হৈ আছে কিমান চনৰ বুলি ক'লে এখন 2014 হয় 2,50,000 টকা গাড়ীৰ দাম 2,50,000 টকা আৰু নেক্সট আহিছো ওমনি ভেন বহুতে কমেন্ট কৰি আছিলে ওমনি ভেন লাগে বুলি হয় হয় সেইকাৰণে অমনি ভেন আনিছো আমি আচ্ছা এখন 2013 হয় 1.5 লাখ টকা 1.5 লাখ টকা আৰু কোনোবাক যদি ৰিফাইনেন্স কৰিব লগা হয় অলপ চলপ পইচা ৰিফাইনেন্স কৰাই দিব পাৰিম মানে 2 বছৰ মানৰ ৰিফাইনেন্স আৰামত হৈ যাব হৈ যাব ওকে 2 বছৰ মানৰ ৰিফাইনেন্স হৈ যাব মাত্ৰ 1.5 লাখ টকাত ওমনি ভেন দি আছে গাইছ অতি সোনকালে কন্টেক্ট কৰক স্ক্ৰীনত নাম্বাৰ আহি আছে নেক্সট যদি ইয়ন বিচাৰি আছিলে 1,40,000 টকা 1,40,000 2012 আচ্ছা ওকে 1,40,000 টকা 2012 ৰ ইয়ন দি আছে গাইছ এইখনৰ ৰিফাইনেন্সটো নহব কি ৰিফাইনেন্স হৈ যাব 50,000 মান দিলে হ'ল ওকে আকৌ এইটো 2012 1,25,000 টকা 1,25,000 টকা যেনেকুৱা কালাৰত ইয়ন বিচাৰে আপোনালোকে আইটেম এইটো হ'ল i10 2008 গাড়ী 2028 লৈ টেক্স ক্লিয়াৰ আছে ওকে আৰু দাম হ'ল আপোনাৰ 1,10,000 টকা 1,10,000 টকা 1,10,000 টকা দি আছে বাইক এখনৰ দাম সেকেন্ড হেণ্ড ভাল বাইক এখনে নাপায় স্পৰ্টছ আচ্ছা নেক্সট আৰু আকৌ এখন ব্লু আপোনাৰ কালাৰ হ'ল ইয়ন আপোনাৰ 2015 হয় আচ্ছা আৰু দাম হ'ল 1,80,000 টকা 1,80,000 পাৱাৰ ইণ্ডো অৰিজিনেল পেণ্টত আছে দাদা আছে আছে ও ৰেড কালাৰ i20 বহুতে বিচাৰি থাকে বহুতৰে ফেভাৰিট কালাৰ হয় দাদা i20 টকাৰ i20 লাগে একদম আচ্ছা। অৰিজিনেল পেন হয় কতো ৰিপেন নাই ওকে আপোনাৰ দাম আছে এইখন 1.5 লাখ টকা 50,000 মান দিলে এইখন ওলাই যাব 50,000 টকা দি লৈ যাব ওলাই পাৰিব যাব 1.5 লাখ টকাত i20 দি আছে গাইস কেবি অটো এজেন্সি 1.5 লাখ টকাত i20 দি আছে তো এইখন লৈ যাব পাৰিব ৰেড কালাৰত আছে কুইটখন কক আকৌ কুইট বহুত আছে আমাৰ আচ্ছা কুইট এইখন আছে 17 এইখন আপোনাৰ দাম আহিব 2,50,000 দাম কেইটা একেই আছে 18 আছে এইখন আচ্ছা এইখন 2018 এইখনৰো আপোনাৰ 2,50,000 দাম ওকে 17 18 যোনখন পছন্দ হয় সেম বাহিৰৰ ফুল লগো আছে আচ্ছা কণ্ডিশ্যন বিলাক একেই তাৰ মানে ওকে চেন্ট্ৰখন কক চেন্ট্ৰ আপোনাৰ এইখন 80,000 টকা 2010 হয় এচি চেন্ট্ৰ এচি চেন্ট্ৰ হয়। 2010 গাড়ী আপোনালোকে মাত্ৰ 80,000 টকাত পাই আছে চেন্ট্ৰ এখন যদি ল'ম বুলি ভাবিছে বাইকৰ বাজেটত গাড়ী চেন্ট্ৰ এচিও পাই যাব নেক্সট কক ডাটছন গো এইখন 2017 হয় আচ্ছা আৰু আপোনাৰ এইখনৰ দামো 2 লাখ টকাই আছে আচ্ছা হয় 2 লাখ টকাত ডাটছন গো পাই আছে হোৱাইট কালাৰত এইখন 80,000 মান দিলে 60,000 50,000 দিলে হ'ব 50,000 দিলে হ'ব ওকে এইটো গো প্লাছ আচ্ছা এইটো এটা আছে আচ্ছা এইখন 2020 হয় দুটা আছে এইখন 2020 হয় 2,60,000 টকা আহিব 2,60,000 টকা এইটো নাম্বাৰ গুৱাহাটী নাম্বাৰ হৈ গ'ল এতিয়া আচ্ছা। নাম্বাৰটো খালি চেঞ্জ কৰা নাই আচ্ছা এটা কৰিলা আজিকালিতে কৰে তুমি ওকে নেক্সট কক বহুত ডিমান্ড থকা গাড়ী নিশান টেৰানো 2015 হয় আচ্ছা। আৰু দাম হ'ল 3,30,000 টকা এইটো 80,000 মান টকা ডাউন পেমেন্ট দিলে এইটো ফাইনেন্স হৈ যাব 80,000 মান টকা দিলে ফাইনেন্স হৈ যাব তো যদি নিশান টেৰানো বিচাৰি আছিলে বহুত ডিলাৰতে আপোনালোকে নাপাব বিচাৰিলেও এখন লৈ যাব পাৰিব 4 বছৰ ৰিফাইনেন্স এইটো 3 বছৰ হ'ব 3 বছৰ হৈ যাব ওকে
এছ ক্ৰছ এইটো আচ্ছা। মাৰুতি চবচে দামী গাড়ী আছিল আচ্ছা আপোনাৰ 2016 ডিচেম্বৰৰ গাড়ী ওকে আৰু আপোনাৰ দাম আছে 4,50,000 আচ্ছা কাষ্টমাৰ ভাল হ'লে 50-60 যত দিলে ওলাই যাব কিন্তু বেংকিং ভাল লাগিব বেংকিং ভাল লাগিব আইটিএল চাইডে এইবিলাক লাগিব যদি ইনকাম প্ৰুফ থাকে তেতিয়াহ'লে কম দামত ওলাই যাব ওকে আৰু দাদা গাড়ী হয় দাদা এবাৰ ডকুমেণ্ট কি লাগিব এবাৰ আপুনি কৈ দিবচোন আৰু এইটো পেন কাৰ্ড ভোটাৰ আইডি আধাৰ কাৰ্ড আচ্ছা ফটো 2 কপি ঘৰৰ লাইটৰ বিল ওকে বেংক ষ্টেটমেণ্টটো আপ টু ডেট লাগিব 6 মাহৰ তাৰপিছত আপোনাৰ এটা ইনকাম প্ৰুফ লাগিব আচ্ছা আৰু চেক কাৰ্ড 4খন লাগিব চেক পাত 4খন লাগিব দাদা গোটেইখিনি কথা ক'লে বহুতে সুধি থাকে যে কি কি ডকুমেণ্ট লাগিব তো নেক্সট কাইছো XUV 500 XUV 500 হয় W8 মডেল আচ্ছা আৰু এইটোৰ দাম আছে 3,80,000 ওকে 3,80,000 টকাত XUV 500 পাই আছে হোৱাইট কালাৰৰ আপোনালোক অতি সোনকালে কণ্টেক্ট কৰে যদি XUV 500 বিচাৰি আছিলে আৰু এইটো আমাৰ আজিৰ কম দামৰ গাড়ীৰ ভিতৰত এইখন আচ্ছা এইখন দাম 80,000 75,000 টকা 2010 হয় ফৰ্ড আইকন ডিজেল আচ্ছা ফৰ্ড আইকন ডিজেলৰ আপোনালোকে যদি বিচাৰি আছিলে মাত্ৰ 80,000 টকাত পাই আছে 75,000 টকাত পাই আছে তাৰে ট্ৰান্সফাৰটো লৈ ওকে নেক্সট বহুতে কৈ আছিলে 7 সিটাৰ কাৰ লাগে বুলি কোনোবা যদি ফ্যামিলি ডাঙৰ ড্ৰাইভাৰ ল'ব পাৰিব ড্ৰাইভাৰখন কওক দাদা 4.5 লাখ টকা আহিব 4.5 লাখ টকা ড্ৰাইভাৰ 2020 ওকে 4.5 লাখ টকা ড্ৰাইভাৰ পাই আছে গাইছ আপোনালোকে আৰু 80,000 মান দিলে 1 লাখ দিলে লৈ যাব পাৰিব এইটো হ'ল আমাৰ আজিৰ দিনটোৰ ভিতৰত মানে ভিডিঅ'টোৰ ভিতৰত চবচে কম ডাউনত ওলা গাড়ী আচ্ছা 10-20,000 টকা ডাউনত দিলে এইখন ওলাই যাব কি কয় 10-20,000 টকা দিলে কিমান আহিব দামটো কিমান আহিব 1,65,000 165 165 1,65,000 টকা দি আছে আৰু 10-20,000 টকা যদি পইচা আছে আপোনালোকৰ লৈ আহক আৰু গাড়ীখন লৈ যাওক খুব ধুনীয়াকৈ চলাওক গোটেইখিনি আপোনালোকে ফিচাৰ্ছৰ লগতে সুন্দৰ গাড়ী এখন পাই আছে নেক্সট আহিছো সুইফট PXI সুইফট PXI হয় এইটো 2013 হয় আপোনাৰ সুইফট PXI ওকে আৰু এইটো আপোনাৰ দাম আছে 3 লাখ টকা ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব টায়াৰৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে 3 লাখ টকাত পাই আছে খুব ধুনীয়া গাড়ী এখন আৰু 80,000 বা এইখনো 1 লাখ টকা দিলে লৈ ওলাই যাব নেক্সট আকৌ 2017 PDI আচ্ছা 2017 হয় PDI ওকে আৰু এইটোৰ দাম আছে আপোনাৰ 3,30,000 টকা 3,30,000 টকা 3,30,000 টকাত আপোনালোকক দি আছে যেনেকুৱা কালাৰত লাগে মানে তেনেকুৱা কালাৰত পাই যাব আকৌ এখন হোৱাইট কালাৰ আচ্ছা হোৱাইট কালাৰ আপোনাৰ সুইফট এইটো 80% পাৱাৰ ইনডোৰ থকা মডেল আচ্ছা আৰু কণ্ডিশ্যন খুব ভাল ওকে আৰু দাম হ'ল 2,60,000 টকা এখন 2,60,000 টকাত আপোনালোকে সুইফট পাই 60,000 টকা ডাউনলোড দিলে এখন ওলাই যাব এইখনত এটা এলেণ্ট্ৰা হুণ্ডাই আচ্ছা আৰু একেবাৰে টপ মডেল গাড়ী 3,85,000 গাড়ীৰ দাম আছে এইখন 1 লাখ মান দিলে ৰিফাইনেন্স হৈ যাব টপ মডেল গাড়ী 3,85,000 টকা দি আছে আপোনালোকে যদি লম বুলি ভাবি আছে তেতিয়াহ'লে অতি সোনকালে কণ্টেক্ট কৰক ডাউন পেমেণ্ট ধুনীয়া গাড়ী হয় ডাউন 1 লাখ মান দিলে ওলাই যাব 1 লাখ মান দিলে ওলাই যাব গাড়ীৰ কাম একো কৰিবলগীয়া নাই নেক্সট কওক টিয়াগো আচ্ছা টাটা টিয়াগো 2018 নৱেম্বৰ মাহত আচ্ছা 3,30,000 ৰিফাইনেন্স হৈ যাব 3,30,000 টকা টাটা টিয়াগো পাই আছে আপোনালোক যদি টাটা টিয়াগো বিচাৰি আছিলে নিশান সানি আচ্ছা এইখন 2 লাখ টকা আহিব 2 লাখ টকা নিশান সানি টপ মডেল ৰিফাইনেন্স হৈ যাব আচ্ছা একোতো কাম কৰিবলগীয়া নাই নাই লৈ পেলাই কৰিবলগীয়া নাই ও ভাৰ্নাখন কওক দাদা এইটো 2011 হয় পেট্ৰল ভাৰ্না আচ্ছা আৰু এইটোৰ দাম আছে 1,35,000 ওকে পেট্ৰলত 1,35,000 টকাত আপোনালোকে ভাৰ্না পাই আছে পেট্ৰলত যদি ভাৰ্না এখন বিচাৰি আছিলে কম বাজেটত বাইকৰ বাজেটত তো আপোনালোকে এখন লৈ যাব পাৰিব গাইছ পেট্ৰলত তো গাইছ দাদাৰ সৈতে মিলি পেলাই গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আৰু যদি আপোনালোকৰ কিবা গাড়ী ৰিলেটেড কথা থাকে তেতিয়াহ'লে আপোনালোকে দাদাক কল কৰিব পাৰিব তো ধন্যবাদ গাইছ ভিডিঅ'টো চোৱাৰ বাবে যদি চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই